বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে বহুত ভাল খবৰ জনাবলৈ চেষ্টা কৰিম। দেশত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এটি গুৰুত্বপূৰ্ণ তথা মহৎ সুযোগ। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ জৰিয়তে ৰাজ্যত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব সোলাৰ সিস্টেমৰ জৰিয়তে বিজুলীৰ যোগান ব্যৱস্থা। এই বিজুলী যোগান ব্যৱস্থাৰ বাবে চৰকাৰৰ পৰা লাভ কৰিব লাখ লাখ টকাৰ বিনামূলীয়া অনুদান, লগতে ইয়াৰ পৰা উপাৰ্জনৰ এটা পথ মুকলি কৰিব পাৰিব। তো কেনেকৈ কৰিব, ক'ত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, যাৱতীয় কথাখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল, দেশত প্ৰধানমন্ত্ৰী মহোদয়ে বিনামূলীয়া বিজুলী যোজনাৰ জৰিয়তে দেশবাসীক এটা সকাহ দিবলৈ চেষ্টা কৰিছে আৰু এই বিনামূলীয়া বিজুলী যোজনাৰ জৰিয়তে বিনামূলীয়া বিজুলীৰ যোজনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ মাত্ৰ লাগিব এটি আপোনাৰ ইলেক্ট্ৰিচিটিৰ বিল। সৌৰ শক্তি স্থাপনৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বৃহৎ সংখ্যক ধন সাহায্য হিচাপে বহন কৰাৰ লগতে চৰকাৰে ৰেহাইমূলক বেংক ঋণৰো ব্যৱস্থা কৰিব, যি পোনে পোনে গ্ৰাহকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব। তো বন্ধুসকল, এই সাহায্যৰ তালিকাত কি আছে? তো যদি 1 কিলোৱাটৰ বাবে আপুনি সংস্থাপন কৰিব বিচাৰে, কেন্দ্ৰীয় চৰকাৰে আপোনাৰ বাবে 33,000 টকা আৰু ৰাজ্যিক চৰকাৰে 15,000 টকা। 2 কিলোৱাটৰ বাবে 66,000 টকা আৰু ৰাজ্যিক চৰকাৰৰ 30,000 টকা আৰু 3 কিলোৱাটৰ বাবে 85,800 টকা, ৰাজ্যিক চৰকাৰৰ আছে 45,000 টকা। আৰু লগতে 3 কিলোৱাটতকৈ অধিক হলে 85,800 টকা আৰু 45,000 টকা এইখিনি আপোনালোকক ৰাজ সাহায্য হিচাপে দিয়া হ'ব। আৰু লগতে যদি আপুনি আপোনাৰ যিখিনি লাগতিয়াল তাতকৈ অতিৰিক্তখিনি যদি আপুনি প্ৰডাক্ট কৰিব পাৰে কিলোৱাট হিচাপত, সেইখিনি আপুনি এপিডিচিএলৰ ওচৰত আপুনি সেইখিনি বিক্ৰী কৰি পেলাই আপুনি তাৰ পৰাও কিছু উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল, ৰাজ্য চৰকাৰ তথা দেশীয় কেন্দ্ৰীয় চৰকাৰৰ এটো এটা বৃহৎ পদক্ষেপ। এই আঁচনিত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপুনি ৱেবছাইটত যাব লাগিব www.pmsuryaghar.gov.in। pmsuryaghar.gov.in পোৰ্টেলৰ যোগেদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ জাষ্ট আপোনালোকৰ ঘৰৰ কানেকশ্যনৰ যেটো ৰিচিপ্ট আছে সেই ৰিচিপ্টটো লৈ পেলাই আপুনি আবেদন কৰিব পাৰিব।